Hello everyone, তোমালোক সকলোকে প্ৰথমতে আজি আমাৰ MCQ ক্লাছটোলৈ স্বাগতম জনাইছো। মই হলো নয়ন। আজি আমি দশম শ্ৰেণীৰ খুবেই লাগতিয়াল 5টা MCQ পঢ়িম। গতিকে আহচোন আজি আমাৰ ক্লাছটো আৰম্ভ কৰো। আমাক আজি প্ৰথম MCQটো সুধিছে -a আৰু b শূন্য বিশিষ্ট বহুপদটো কোনটো হ'ব? ওকে, সো -a আৰু b শূন্য বিশিষ্ট বহুপদটো আমাক নিৰ্ণয় কৰিব দিছে। তলৰ অপচনছবোৰ দিছে। a অপচনটো দিছে x² + a - b হোল ইনটু x minus ab, b টো দিছে x² - a + b হোল ইনটু x plus ab, আৰু c টো দিছে x² + a + b হোল ইনটু x plus ab, আৰু d টো দিছে x² - a - b হোল ইনটু x minus ab। গতিকে আমাক সুধিছে যে ইয়াৰ ভিতৰত কোনটো হ'ব। ঠিক আছে, এতিয়া আমাক কৈছে যে -a আৰু b হৈছে বহুপদটোৰ শূন্য। ওকে, সো -a আৰু b যদি বহুপদটোৰ শূন্য হয় তেতিয়া বহুপদটোৰ উৎপাদক কেইটা আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ। গম পাইছানে? গতিকে বহুপদটোৰ উৎপাদক প্ৰথম এটা উৎপাদক কি হ'ব? x - a হ'ব বহুপদটোৰ এটা উৎপাদক -a। ওকে, এইটো এটা উৎপাদক হ'ব। ওকে, আৰু আন এটা উৎপাদক হ'ব x - b। গম পাইছানে? x - b হ'ব আনটো উৎপাদক। এতিয়া যিহেতু এই দুটা বহুপদটোৰ উৎপাদক হ'ব, গতিকে আমি বহুপদটো ইয়াৰ পৰা এই দুটা পূৰণ কৰিলে আমি বহুপদটো পাই যাম। ওকে, সো ইয়াৰ পৰা -a প্লাছ হ'ল, সো x + a হ'ল। ওকে, সো এইপিনে আছে x - b, হয়নে? x - b আছে। এতিয়া আমি এই দুটা পূৰণ কৰিলে কিমান পাওঁ? x মিলি x² হ'ল, হয়নে? তাৰপিছত প্লাছ ওকে, এইটো হ'ব x² প্লাছ ওকে ax হ'ব, হয়নে? প্লাছ ax, হয় নহয়? তাৰপিছত -bx হ'ব, হয় নাই? তাৰপিছত -a আৰু b মিলি -ab পাম আমি, হয়নে? এতিয়া ইয়াৰ পৰা আমি কি পাব পাৰোঁ? এতিয়া x² ল'লোঁ, হয়নে? প্লাছ xটো যদি কমন লৈ লওঁ তেতিয়াহ'লে আমি কিমান পাম? a - b হোল ইনটু x, হয়নে? এইপিনে -ab আছে। গতিকে আমি কোনটো বহুপদ পালোঁ? এই শূন্য দুটাৰ পৰা আমি প্ৰথমতে উৎপাদককেইটা নিৰ্ণয় কৰিলোঁ। উৎপাদককেইটা পূৰণ কৰি পেলাই আমি বহুপদটো উলিয়ালোঁ, আৰু আমাৰ বহুপদটো পাইছোঁ a অপশ্যনত থকা বহুপদটো x² + a - b হোল ইনটু x - ab। ওকে, ঠিক আছে। গতিকে আমি নেক্সট MCQটোলৈ আগবাঢ়িছোঁ। নেক্সট MCQটোত আমাক কি সুধিছে? যে কি চৰ্ত সাপেক্ষে ax³ + bx² + cx + d = 0 হ'ব, হয়নে? 0 হ'ব নহয়। ওকে, এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব। কি চৰ্ত সাপেক্ষে? আমাক দিয়া থকা এই যিটো ax³ + bx² + cx + d = 0 সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব। এতিয়া আমাৰ দ্বিঘাত সমীকৰণ কোনবোৰক কয়? যিবোৰত x-ৰ ঘাতটো সৰ্বোচ্চ 2 থাকে, হয়নে? x-ৰ সৰ্বোচ্চতম ঘাত 2 থাকে। এতিয়া আমি ax³ প্ৰথমতে এইটো লিখি ল'লোঁ, ax³ + bx² + cx + d = 0। ওকে, এইটো আমাৰ সমীকৰণটো। এতিয়া এইটো দ্বিঘাত সমীকৰণ কৰিবৰ কাৰণে আমাৰ কি হ'ব লাগিব? এই x-ৰ যোনটো সৰ্বোচ্চতম ঘাত সেইটো 2 হ'ব লাগিব। এতিয়া 2 হ'বলৈ আমি কি কৰিব লাগিব? এই যিটো বহুপদ আছে, এই যিটো টাৰ্ম আছে, এই টাৰ্মটোক আমি নাইকিয়া কৰিব লাগিব। তাৰ মানে কি হ'ব লাগিব? এইটো আমি 0 কৰিব লাগিব। গতিকে আমি এটা বস্তু পালোঁ, এটা কণ্ডিশ্যন পালোঁ, এইটো আমাৰ 0 হ'ব লাগিব প্ৰথম কথা। আৰু নেক্সট বস্তুটো কি হ'ব লাগিব? আমি x² সদায় থাকিবই লাগিব, তেতিয়াহে তাৰ সৰ্বোচ্চতম সেই সমীকৰণটোৰ সৰ্বোচ্চতম ঘাতটো 2 হ'ব, হয়নে? x² যিটো সহগ এই bটো সেইটো সদায় 0 সমান হ'ব নোৱাৰিব, ≠ 0 হ'ব লাগিব। তেতিয়াহে আমি কি পাম? সমীকৰণটোৰ সৰ্বোচ্চতম ঘাত 2 পাম। গতিকে আমাৰ কি হ'ব? b ≠ 0। ওকে, b ≠ 0 হ'বই লাগিব, হয়নে? গতিকে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন ডিটো কাৰেক্ট হ'ব। বুজি পালানে চবেই? যে আমি x³ আমি থাকিব নোৱাৰিব, কাৰণ x³ থাকিলে এইটো সৰ্বোচ্চতম ঘাত হৈ যাব, হয় নাই? 3 টো x-ৰ সৰ্বোচ্চতম ঘাত হৈ যাব। গতিকে x³ নাইকিয়া হ'বলৈ হ'লে ইয়াৰ যোনটো সহগ আছে এইটো 0 সমান হ'ব লাগিব। ওকে, আৰু দ্বিতীয় কথাটো হ'ল কি? সমীকৰণটোৰ সৰ্বোচ্চতম ঘাত 2 হ'বলৈ এই x² থাকিবই লাগিব। গতিকে x² থাকিবলৈ হ'লে bটো কোনো কাৰণত 0 সমান হ'ব নোৱাৰে। ওকে, সো সেইটো কাৰণে আমি b ≠ 0 দিলোঁ। সো সেইটো হিচাপত আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব। ওকে, সো আমি তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তৃতীয় প্ৰশ্নটোত আমাক কি সুধিছে এইবাৰ? ওকে,
সো আমাক তৃতীয় প্ৰশ্নটোত সুধিছে কাৰ্টীয় সমতল এখনত অংকন কৰা এটা বৰ্গৰ দুটা ক্ৰমিক শীৰ্ষবিন্দু 2,0 আৰু 4,6 হৈছে দুটা ক্ৰমিক শীৰ্ষবিন্দু বৰ্গ এটাৰ ওকে আৰু বৰ্গটোৰ কালি কিমান নিৰ্ণয় কৰিব দিছে সো আমি এইখিনিতে আঁকি ললো এইখন ধৰি ললো কাৰ্টীয় সমতলৰ এইডাল হৈছে x অক্ষডাল আৰু এইডাল হৈছে আমাৰ y অক্ষডাল ওকে সো এই কাৰ্টীয় সমতলখনত আমাক দুটা বিন্দু দিছে প্ৰথম বিন্দুটো 2,0 দিছে ধৰি ললো এটো 2,0 হয়নে এটো বিন্দু ধৰি ললো 2,0 আন এটা বিন্দু কিমান দিছে 4,6 গতিকে এটো এখিনিত ধৰি ললো 4 আৰু এখিনিত 6 হলে এটো হ'ব 4 এটো বিন্দুটো ধৰি ললো এটো 4,6 ওকে এটো হৈছে আমাৰ এটা বৰ্গৰ ক্ৰমিক শীৰ্ষবিন্দু দুটা গম পাইছানে মানে ক্ৰমিক শীৰ্ষবিন্দু যদি হয় এই বিন্দু দুটাৰ মাজৰ যেটো দূৰত্ব হেতুৱে হ'ব বৰ্গটোৰ বাহুটো গম পাইছা মানে আমাৰ বৰ্গটো ধৰি লোৱা এনেকুৱা ধৰণৰ হ'ব ওকে মই এটো বৰ্গ নিচিনাকে আঁকিছো যদিও বৰ্গ হোৱা নাই এটো বৰ্গটো বুলি ধৰি লোৱা সো এই বিন্দু দুটা যেটো ক্ৰমিক দুটা বিন্দু বৰ্গটোৰ গতিকে এই বিন্দু দুটাৰ মাজৰ যেটো ডিসটেন্স হ'ব হেতুৱে হ'ব আমাৰ যেটো নিৰ্ণয় কৰিবলগীয়া বৰ্গৰ কালি সেই বৰ্গটোৰ বাহুটোৰ মাপ এটা সাইডৰ মাপ হয়নে গতিকে এই দিটো যদি আমি নিৰ্ণয় কৰিব পাৰো হেতু স্কয়াৰ কৰি দিলে আমি বৰ্গটোৰ কালি পাই যাম এতিয়া এই ডিসটেন্সটো নিৰ্ণয় কেনেকৈ কৰে কাৰ্টীয় সমতল এখনত দুটা বিন্দুৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰাৰ সূত্ৰ এটা আছে সেই সূত্ৰটো কি বাৰু তোমালোকে জানানে সূত্ৰটো হৈছে x1, y1 যদি এটা বিন্দু হয় ওকে আৰু আনটো বিন্দু যদি x2, y2 হয় এটা আনটো বিন্দু তেতিয়া হলে সেই বিন্দু দুটাৰ মাজৰ ডিসটেন্সটো কেনেকৈ নিৰ্ণয় কৰোঁ আমি d = আমি লিখো কি root over x2 minus x1 x2 minus x1 হয়নে x2 minus x1 লিখো স্কয়াৰ কৰি দিও ওকে সো প্লাস কৰো তাবা y2 minus y1 কৰি দিও এই y2 ওকে ব্ৰেকেট y2 minus y1 হোল স্কয়াৰ কৰি দিও ওকে এটো ৰুট ওভাৰ ভিতৰতে ওকে ঠিক আছে গতিকে এটো হৈছে আমাৰ ফৰ্মুলাটো যিকোনো কাৰ্টীয় সমতল এখনত বিন্দু দুটাৰ মাজৰ ডিসটেন্স নিৰ্ণয় কৰা এতিয়া আমি এই সূত্ৰটো ফৰ্মুলাটো ইউজ কৰি পেলাই আমাৰ যেটো d এই বিন্দু দুটাৰ মাজৰ ডিসটেন্সটো নিৰ্ণয় কৰিম সো এই বিন্দু দুটাৰ মাজৰ ডিসটেন্সটো আমি কি পাম d = আমি ৰুট ওভাৰ প্ৰথমতে ললো ৰুট ওভাৰ তলত ইয়াত x টো আছে 4 হয়নে 4 minus 2 x1 আছে 2 গতিকে 4 minus 2 হোল স্কয়াৰ ওকে ৰবা মই এখিনিত পাতিছো d = আমি পাম root over 4 minus 2 whole square okay plus আমি পাম 6 minus 0 whole square formula মতে দি হয়নে 6 minus 0 whole square গতিকে আমি d কিমান পাম d আমি পাম root over ডাল থাকিবই 4 বা 2 গলে 2 থাকিব 2 স্কয়াৰ মানে 4 প্লাস আমাৰ 6 ৰ পৰা 0 গলে 6 এ থাকিব 6 স্কয়াৰ মানে 36 গতিকে 4 plus 36 মানে root over হ'ব 40 হয়নে d = root over 40 হল মানে যেটো বৰ্গ আছে বৰ্গটোৰ এটা বাহুৰ মাপ হ'ব এটা বাহুৰ মাপ আমি d ধৰিছিলো d মানে হৈছে √40 হয়নে গতিকে এই বাহুটোৰ যদি আমি স্কয়াৰ কৰি দিও মানে √40 টোৰ স্কয়াৰ কৰি দিলে আমি যিমান পাও হেতুৱে হ'ব আমাৰ বৰ্গটোৰ কালি গতিকে √40 টো স্কয়াৰ কৰিলে আমি পাম কিমান 40 হয়নে 40 ইউনিট 40 বৰ্গ এককে হৈছে আমাৰ নিৰ্ণয় কৰিবলগীয়া কালিটো আমাৰ যেটো বৰ্গ আছে সেই বৰ্গটোৰ কালিটো হ'ব 40 ইউনিট হয়নে বুজি পালা সবে ওকে প্ৰথমতে আমি কি কৰিলো বিন্দু দুটাৰ মাজৰ ডিসটেন্সটো উলিয়াই ললো হেতুৱে হৈছে বৰ্গটোৰ বাহু আৰু সেই বাহুটোক যদি আমি স্কয়াৰ কৰি দিও আমি বৰ্গটোৰ কালি পাই যাও গতিকে আমি বৰ্গৰ কালি তেনেকৈ উলিয়াই পালো 40 ওকে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো ওকে নেক্সট প্ৰশ্নটোত আমাক সুধিছে যে 3,5 আৰু 7,1 ৰ মধ্যবিন্দু কি হ'ব এতিয়া মধ্যবিন্দুৰ সূত্ৰটো আমি সবে জানো যদি আমাক কাৰ্টীয় সমতল এখনত x1, y1 এটা বিন্দু থাকে ওকে x1, y1 এটা বিন্দু আছে আন এটা বিন্দু আছে কিমান x2, y2 ওকে x2, y2 আন এটা বিন্দু আছে এতিয়া ইহত দুটা এই বিন্দু দুটাৰ মধ্যবিন্দুটো নিৰ্ণয় কৰাৰ সূত্ৰটো কি আছিল বাৰু মধ্যবিন্দুটো আমি কেনেকৈ উলিয়াও মিড পইণ্টটো কেনেকৈ উলিয়াও সেই মিড পইণ্ট উলিওৱাৰ সূত্ৰটো আছিল কি মিড পইণ্টৰ কোঅৰ্ডিনেটছটো আমি পাম এই x1 + x2 কৰি লওঁ ওকে x1 + x2 divided by
2 ওকে এটো মিড পইণ্টৰ কোঅৰ্ডিনেটৰ x কোঅৰ্ডিনেটটো আৰু এটো y1 plus y2 okay y1 plus y2 divided by 2 এটো হৈছে আমাৰ মিড পইণ্টটো যেটো মধ্যবিন্দু বিন্দু দুটাৰ হিহঁতৰ যেটো y কোঅৰ্ডিনেটটো ওকে সো ইয়াত আমাৰ সেই সূত্ৰটো মতেদি যদি আমি এই 3,5 আৰু 7,1 ৰ যেটো মধ্যবিন্দু হেতু আমি নিৰ্ণয় কৰিম আমি হেতু যদি সূত্ৰ মতেদি বহাই দিও আমি কিমান পাম মধ্যবিন্দুটো পাম আমাৰ প্ৰথম হ'ব 3 plus 7 divided by 2 হয়নে 3 plus 7 divided by 2 comma 5 plus 1 5 plus 1 divided by 2 okay so 3 plus 7 10 হল 10 ক আমি 2 ৰে ডিভাইড কৰিলে পাৰলো 5 okay আৰু এপিনে 5 plus 1 6 হল 6 ক 2 ৰে ডিভাইড কৰিলে পাম 3 গতিকে এই যি দুটা বিন্দু আছিলে 3,5 7,1 ৰ মধ্যবিন্দুটো আমি পালো 5,3 অপচন B2 okay এটো একে সিম্পল ফৰ্মুলা মতেদি জাস্ট বহাই দিছো ঠিক আছে এতিয়া আমি আমাৰ নেক্সট প্ৰশ্নটো লেগ বাইছো নেক্সট এমসিকিউ লেগ বাইছো নেক্সট এমসিকিউ টোত আমাৰ শেষৰটো এমসিকিউ সুধিছে যে sin স্কয়াৰ a plus 2 cos স্কয়াৰ a ৰ মান কিমান হ'ব অপচনছ ৰ দি হৈছে 1 - cos স্কয়াৰ a 1 plus sin স্কয়াৰ a 2 minus sin square a আৰু 2 plus sin square a okay এতিয়া আমি প্ৰথমতে পাতি ললো sin square a পাতি ললো হল plus 2 cos square a পাতি ললো cos square a আমি পাতি ললো ঠিক আছে এতিয়া সোৱা তোমালোকে আমি এটা ফৰ্মুলাটা জানো আমি এটা অভেদাজন জানো ত্ৰিকোণমিতিৰ এটা ফৰ্মুলাটা জানো কি sin square a plus cos square a ঠিক আছে sin square a plus cos square a equal to কিমান হয় বাৰু আমি সকলোৱে জানো equal to হয় 1 হয়নে গতিকে ইয়াৰ পৰা আমি কি কৰিব পাৰো এই যেটো cos square a আছে cos square a ৰ ভ্যালুটো আমি উলিয়াই লব পাৰো সো cos square a ৰ ভ্যালুটো কিমান পাম আমি cos okay cos square a equal to আমি ইয়াৰ পৰা পাম 1 minus sin square a sin square a হল ঠিক আছে সো এটা আমি উলিয়াই থৈছো এতিয়া আমি sin square a টো sin square a বহাই দিলো sin square a okay plus 2 যেটো cos square a আছে এই cos square a টোক আমি কি বহাম 1 minus sin square a okay ইমানখিনিলৈকে বুজি পাই আছে সবে সো এটো বহুৱাৰ পিছত আমি কি কৰিম sin square a plus এটো আমাৰ পূৰণ কৰিলে পাম 2 minus 2 sin square a পালো হলনে এটা দুটা sin square a minus 2 sin square a হলে কিমান হ'ব আমাৰ 2 minus sin square a হয়নে গতিকে আমাৰ অপচন সি টো কাৰেক্ট হ'ব নহয় জানো অপচন আমাৰ সি টো শুদ্ধ হ'ব sin square a plus 2 cos square a ভ্যালু পালো আমি 2 minus sin square a ঠিক আছে গতিকে ইমানে আছিল আজি আমাৰ এমসিকিউৰ সিৰিজটোত তোমালোকে যদি কিবা বস্তুত ডাউট আছে বা টান পাইছা তেতিয়াহলে মোক কমেন্টত জনাবা থ্যাংক ইউ